যোৰহাটবাসীৰ বাবে এক গৌৰৱৰ ক্ষণ। এই গৌৰৱৰ ক্ষণত অনুষ্ঠিত হ'ল চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ মহোৎসৱ। যোৰহাটস্থিত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ে আজি শতবৰ্ষত ভৰি দিলে। এই শতবৰ্ষ মহোৎসৱত শিৱসাগৰ, যোৰহাট, গোলাঘাট, চৰাইদেউ আৰু মাজুলী সাহিত্য সভাই অংশগ্ৰহণ কৰে। বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনেৰে নগৰৰ মাজেৰে উলিওৱা হয় বিশাল সমন্বয় শোভাযাত্ৰা। এই শুভক্ষণত অনুভৱ ব্যক্ত কৰিলে অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামী আৰু যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লেভিট। বিহু ভোগালী, কাতি বিহু কঙালী, মাঘৰ বিহু ভোগালী, কয় চাংকাল ৰঙালী, আমি কৰো পয় পয় পয়তি, পয়ৰাং শান্তি, পয় পয় মাই ভোগালী, মই ইতিমধ্যে কৈছোঁৱেই যে আজি অতীতক মনত পেলোৱাৰ দিন। আমি অতীতক মনত পেলাই আমি ক্ষান্ত হৈ থকা নাই, অতীতক স্মৰণ কৰি কৰিবলগীয়া হ'ল এইকাৰণে পুৰাণম ইত্যেব ন সাধু সৰ্বম, নবীনম ইত্যেব ন সাধু সৰ্বম। পুৰণি আৰু নতুন এই দুয়োটাৰ সুষম সমন্বয়ত আমি আজি কিছুমান কাৰ্যসূচী লৈছোঁ, আমি অতীতক স্মৰণ কৰিছোঁ আৰু তাৰ বাবে আমি বিশেষভাৱে চন্দ্ৰকান্ত সন্দিকৈৰ নামত এটা গীত আমি প্ৰকাশ কৰিছোঁ। এই গীতটো লিখিছে আমাৰ বিশ্বনাথ চাৰিআলি ধ্ৰুৱজ্যোতি ৰাজখোৱা ডাঙৰীয়াই। সেইটো আপোনালোকে আজি শুনিবলৈ পাব। ঠিক তেনেকৈ আমি এই দিনটোতে পণ কৰিছোঁ। ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত বাতৰি কাকতত অসম বুৰঞ্জী অসম্পূৰ্ণ বুলি নানা ধৰণৰ বাতৰি ওলাইছে। আজিৰ এই দিনটোতে আমি আপোনাসকলক প্ৰতিশ্ৰুতি দিব পাৰোঁ যে বৃহৎ অসমীয়া ইতিহাস কম্প্ৰিহেনচিভ হিষ্ট্ৰী অফ আছাম, এইখন আমি জানুৱাৰী 1 তাৰিখৰ পৰা কাম আৰম্ভ কৰিম। পূৰা 10 মাহৰ ভিতৰত এই কম্প্ৰিহেনচিভ হিষ্ট্ৰী অফ আছাম এই গ্ৰন্থখন আমি প্ৰকাশ কৰিম। আৰু আজিয়ে আমি এটা
ঘোষণা কৰিবলৈ পাই লাভ কৰিছোঁ পৰম আনন্দ। পশ্চিম যোৰহাটত অসম সাহিত্য সভাই এখন তোৰণ, স্থায়ী তোৰণ নিৰ্মাণ কৰিব আৰু পূব যোৰহাটতো এখন স্থায়ী তোৰণ অসম সাহিত্য সভাই নিৰ্মাণ কৰিব। এই বৰ্ষত আমি অসম সাহিত্য সভাই বৰাক ব্ৰহ্মপুত্ৰৰ মাজত আমি যিটো সমন্বয় সাধিলোঁ, আজি চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ মুহূৰ্তত মই ঘোষণা কৰিবলৈ পাই আনন্দ পাইছোঁ। শিলচৰ, হাইলাকান্দি আৰু শ্ৰীভূমিত চন্দ্ৰকান্ত সন্দিকৈৰ 3টা ভৱন, এইটো আৰ্হিতে 3টা ভৱন নিৰ্মাণ হ'ব এই 2026 বৰ্ষৰ ভিতৰতে। গতিকে মই অসম সাহিত্য সভাই আজিৰ এই মধুৰ ক্ষণত অতীতক সোঁৱৰণ কৰাৰ কালছোৱাত আমি কিছুমান আঁচনি মনে মনে আৰম্ভ কৰিছোঁ আৰু সেই আঁচনিখিনি কাৰ্যকৰী কৰি অসম সাহিত্য সভাক জাকৰ পিছপৰা চৰাই হৈ থাকিবলৈ আমি নিদিওঁ। সেইকাৰণে এওঁৰ এটা কথা মই আপোনাসকলক কৈছোঁ, সামাজিক মাধ্যমক বাদ দি আজি জগতখন বিভিন্ন খা খবৰ পোৱাটো সম্ভৱ নহয়। সেইকাৰণে সামাজিক মাধ্যমত বহুতো সাহিত্য, উৎকৃষ্ট সাহিত্য ৰচনা হৈছে। আপোনাসকলে শুনি সন্তোষ পাব যে সামাজিক মাধ্যমৰ সাহিত্য বুলি গল্প, উপন্যাস আৰু প্ৰবন্ধৰ 3টা সংকলন আমি 2026 চনৰ ভিতৰতে প্ৰকাশ কৰিম। এনেধৰণৰ অসংখ্য কাৰ্যসূচী আছে, সময়ত আপোনাসকলক নিমন্ত্ৰণ কৰি মই জনাম। নাই, এইটো এটা আমাৰ বহুত দিনৰ এটা ইচ্ছা আছিল। মই নিজে এনেই সাধাৰণতে অনুষ্ঠানবিলাকৰ দায়িত্ব নলওঁ, বিধায়ক হিচাপে মোৰ অকণমান ৰাজনৈতিক এটা গুণ থাকে ন, মই সেইকাৰণে নলওঁ। কিন্তু এই অসম সাহিত্যৰ পৰা কথাটো আজি নহয়, আমি আগৰ পৰাই ভাবিছিলোঁ। মাজতে কিছুমান বিশৃংখল হ'লে, আপুনি জানে সাহিত্যৰ পৰা কিছু কথা মনত আছে চাগে, কিন্তু সেই বিশৃংখলৰ পৰা শৃংখলতা অনাৰ ক্ষেত্ৰত বসন্ত গোস্বামী ডাঙৰীয়াই যথেষ্টখিনি কষ্ট কৰিছে আৰু সেইকাৰণে মই তেওঁক সহযোগ কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। এইটো আমি অসমীয়া জাতিৰ পৰিচয় হৈছে অসমীয়া ভাষাটো, আৰু এই ভাষাটোৰ গোটেইখিনি চৰ্চা কোনে কৰি আছে, অসম সাহিত্যই ভাল ধৰণে। অকল অসমীয়া ভাষা নহয়, অসমত থকা বিভিন্ন জনগোষ্ঠীসকলৰ ভাষাও আমি ভাবোঁ যে অসম সাহিত্যই পাই সেইসকলকো গুৰুত্ব দি পেলাই কাম আৰম্ভ কৰিছে আৰু তেওঁ আমাৰ কাৰণে খুব ভাল সুখবৰ। আৰু আমি এই ভৱনটো 100 বছৰ হোৱাটো বৰ ডাঙৰ কথা। 100 বছৰ আগতে কৃষ্ণকান্ত সন্দিকৈ পৰিয়ালে যিখিনি মাটি আমাক দিছিল, এইটো কম ডাঙৰ কথা নহয়, তেওঁ সেই দানখিনি। আৰু আজি আমি তেওঁলোকক শ্ৰদ্ধাৰে কৰিছোঁ। 100 বছৰ আমাৰ ঘৰটোৰ সময় হৈ গ'ল আৰু এই ঘৰটোৰ পৰা জৰিয়তে যে ভৱিষ্যতে অসম সাহিত্যখনক আৰু এটা বেলেগ মাত্ৰা দিব পাৰে, তাকে আমি চিন্তা কৰিম আৰু সেইটো সুযোগতে আমি ইয়াত আহিছোঁ। আৰু মই আপোনালোকে দেখিব 2টা প্ৰতিমূৰ্তি আমি ইয়াত এইকাৰণে ৰাখিছোঁ এইবাৰ, যাৰ 2জনে আমাৰ জন্মদাতা। সেই 1917 চন, নহয় জানো, ভুল হোৱা নাই, সাহিত্য সভাৰ প্ৰতিষ্ঠাপক তেতিয়া সভাপতি আছিল পদ্মনাথ গোহাঁই, সম্পাদক হৈছিল শৰৎ গোস্বামী ডাঙৰীয়া। শৰৎ গোস্বামী আমাৰ ইয়াত বহুত নৰ্মেল স্কুলৰ প্ৰিন্সিপাল আছিল, মই পিছতে গম পাইছোঁ। IS আছিল, সেইসময়ত IS বৰ ডাঙৰ পষ্ট। তেনেকুৱা এটা পষ্টত ধৰা এই 2জন মানুহে যিটো আমাক এই জীৱন দিলে, সেই জীৱনক যাতে আমি আৰু অধিক মহীয়ান কৰি তুলিব পাৰোঁ, তাৰে এক প্ৰচেষ্টা এই অনুষ্ঠানটো। 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।